বৰপেটাৰ ইষ্টেমাত লাখ লাখ মুছলমান শেষ মুনাজাতৰ বাবে সমবেত হৈছে মুছলমান সমাজ। আল্লাহৰ ওচৰত কান্দি কান্দি মাংগিলে দুৱা। অন্ত পৰিল বৰপেটাৰ নীলবাগানত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ইষ্টেমাৰ। বিগত 3 দিন ধৰি বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকে দিনে নিশাই বিশাল পেণ্ডেলত আশ্ৰয় গ্ৰহণ কৰিছিল। 3 দিনে দুৱা, জিকিৰ, তছবিহ, বিভিন্ন আলিম উলেমাৰ ৱাজাৰ পিছত আজি শেষ দুৱা হয়। সোমবাৰে শেষ দুৱাত ভাগ ল'বৰ বাবে প্ৰচণ্ড শীতকো নেওচি সমবেত হয় বহু লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোক। বিশ্ব শান্তি তথা ভাতৃত্ববোধৰ বাবে আল্লাহৰ ওচৰত মাগে দুৱা এনেদৰে। আলহামদুলিল্লাহ, ইয়াতে আমি বহুত বক্তব্যবাসী বহুত আনন্দিত হৈছোঁ যে বহুত দূৰ দূৰণিৰ পৰা আহি এবং আমাৰ জিলাৰ বাহিৰৰ পৰাও কিছুমান মানুহ আহি আমাৰ লগত একগোট হৈ ইজতেমাৰ কাম সুচাৰুৰূপে পালন কৰিছে। আৰু আখিৰি যিটো মুনাজাত আজি ইয়াত সংগঠিত হৈছিল আৰু সেই মুনাজাতত বিশ্ব শান্তিৰ কাৰণে, বিশ্বৰ মুছলমানৰ শান্তিৰ কাৰণে, বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ কাৰণে আমি যাতে একগোট হৈ মিলা প্ৰীতিৰে ভাৰতবৰ্ষত নাইবা অসমত আমি বসবাস কৰিব পাৰোঁ, সেইকাৰণেও আমাৰ ওলামাসকলে মোবাল্লিকসকলে দুৱা কৰিছে। ইজতেমাৰ যিটো কমিটি আছিল, সেই কমিটিৰ তৰফৰ পৰা আমাৰ বক্তব্যবাসীৰ যিখিনি আমি যুৱক আছোঁ, সেই যুৱকখিনিক আমাক দায়িত্ব দিয়া হৈছিল আৰু সেই দায়িত্বখিনি আমি সুচাৰুৰূপে পালন কৰিছোঁ। ইয়াতে বেলেগ ইজতেমাত, কোনোবা ইজতেমাত আমি দেখা পাইছিলোঁ যে দোকান পোহৰৰ কাৰণে ইজতেমাত বহুত ক্ষতি সাধন হয়। সেইকাৰণে আমি বক্তব্যবাসীয়ে যুৱকসকলে মিলি এটা মচৰা কৰি আমি তাতে এটা সিদ্ধান্ত লওঁ যে ইয়াতে কোনো দোকান পোহৰ দিয়া নহয়। আৰু সেইটো কামত কিন্তু ক'বলৈ গ'লে আমি কিন্তু ছাকচেছফুল হৈছোঁ। আমাৰ ইয়াতে এটা দোকান পোহৰো নাই। কয়াকুছিৰ পৰা ৰবিউল ইছলাম, অসম লাইভ 24। বৰপেটাৰ ইষ্টেমাত লাখ লাখ মুছলমান শেষ মুনাজাতৰ বাবে সমবেত হৈছে মুছলমান সমাজ। আল্লাহৰ ওচৰত কান্দি কান্দি মাংগিলে দুৱা। অন্ত পৰিল বৰপেটাৰ নীলবাগানত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ইষ্টেমাৰ। বিগত 3 দিন ধৰি বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকে দিনে নিশাই বিশাল পেণ্ডেলত আশ্ৰয় গ্ৰহণ কৰিছিল। 3 দিনে দুৱা, জিকিৰ, তছবিহ, বিভিন্ন আলিম উলেমাৰ ৱাজাৰ পিছত আজি শেষ দুৱা হয়। সোমবাৰে শেষ দুৱাত ভাগ ল'বৰ বাবে প্ৰচণ্ড শীতকো নেওচি সমবেত হয় বহু লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোক। বিশ্ব শান্তি তথা ভাতৃত্ববোধৰ বাবে আল্লাহৰ ওচৰত মাগে দুৱা এনেদৰে। আলহামদুলিল্লাহ, ইয়াতে আমি বহুত বক্তব্যবাসী বহুত আনন্দিত হৈছোঁ যে বহুত দূৰ দূৰণিৰ পৰা আহি এবং আমাৰ জিলাৰ বাহিৰৰ পৰাও কিছুমান মানুহ আহি আমাৰ লগত একগোট হৈ ইজতেমাৰ কাম সুচাৰুৰূপে পালন কৰিছে। আৰু আখিৰি যিটো মুনাজাত আজি ইয়াত সংগঠিত হৈছিল আৰু সেই মুনাজাতত বিশ্ব শান্তিৰ কাৰণে, বিশ্বৰ মুছলমানৰ শান্তিৰ কাৰণে, বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ কাৰণে আমি যাতে একগোট হৈ মিলা প্ৰীতিৰে ভাৰতবৰ্ষত নাইবা অসমত আমি বসবাস কৰিব পাৰোঁ, সেইকাৰণেও আমাৰ ওলামাসকলে মোবাল্লিকসকলে দুৱা কৰিছে। ইজতেমাৰ যিটো কমিটি আছিল, সেই কমিটিৰ তৰফৰ পৰা আমাৰ বক্তব্যবাসীৰ যিখিনি আমি যুৱক আছোঁ, সেই যুৱকখিনিক আমাক দায়িত্ব দিয়া হৈছিল আৰু সেই দায়িত্বখিনি আমি সুচাৰুৰূপে পালন কৰিছোঁ। ইয়াতে বেলেগ ইজতেমাত, কোনোবা ইজতেমাত আমি দেখা পাইছিলোঁ যে দোকান পোহৰৰ কাৰণে ইজতেমাত বহুত ক্ষতি সাধন হয়। সেইকাৰণে আমি বক্তব্যবাসীয়ে যুৱকসকলে মিলি এটা মচৰা কৰি আমি তাতে এটা সিদ্ধান্ত লওঁ যে ইয়াতে কোনো দোকান পোহৰ দিয়া নহয়। আৰু সেইটো কামত কিন্তু ক'বলৈ গ'লে আমি কিন্তু ছাকচেছফুল হৈছোঁ। আমাৰ ইয়াতে এটা দোকান পোহৰো নাই। কয়াকুছিৰ পৰা ৰবিউল ইছলাম, অসম লাইভ 24।